বেয়া দিনাও যদি কোনোবা ছোৱালী পলাই গৈছে মই তাইক চেলুট দিম মোবাইল চাই মই ইউটিউবে বাদ দি দিম ভিডিঅ' নবনাও কম বেয়া কাম কৰিছো এটা আজি মোক ফাৰ্ষ্ট ভিডিঅ'টোত কমেণ্ট দিছে মানুহে আমাক মাৰিবৰ কাৰণে ইউটিউব চিউটিউব বাদ দিব লাগিব আৰু একাষাৰে মানি যাম আপোনালোকক কলো গুড মৰ্নিং আজি তৃতীয়টো দিন আমাৰ শুই উঠিলো এতিয়া আৰু আজিও আকৌ দিনটো এনেই থাকিব লাগিব কাৰণ আমাৰ কাইলৈহে গাড়ী ওপৰলৈ যাব আজি দিনটো কেনেকে পাছ হয় এতিয়া ভিডিঅ' আৰম্ভ কৰো আমাৰ দিনটো আৰম্ভ কৰো উঠিলো যেতিয়া এতিয়া ফ্ৰেছ চেছ হৈ লওঁ আৰু গা ধুব যাব মানে একদম বৰষুণ হৈ আছে এতিয়া আজি বৰষুণ এৰাই দেখা নাই অলপমান আগতে মই সাৰ পাইছিলো গোটেই বৰষুণে বৰষুণ আৰু এইবিলাক ট্ৰাক চাক চব এখন দুখন আজি যিহেতু সোমবাৰ ওপৰলৈ গৈ আছে খালী হৈ আছে এইবিলাক আজি যেহেতু কিছু গাড়ী খালী হৈ গ'ল আমাৰ গাড়ীখন অলপ বেলেগ ফালে লৈ আহিলো আকৌ আমাৰ জেগাখিনিত পিছত অহা গাড়ীবিলাক সোমাল আৰু এতিয়া খানাটো খাই লওঁ ৰাতিৰ ভাত আছেই ইয়াতে আৰু ইয়াৰ ৰাতিৰ ভাত আছে নেমু টেঙা আছে এতিয়া ৰাতিৰ ভাতকে খাম আৰু এতিয়া দুখৰ এটা কথা হৈছে কি আমাৰ ষ্টভটো যিটো আমি এৰি থৈ আহিছিলে সিহঁতে এই প্ৰবীণ দাহঁতৰ গাড়ীৰ ষ্টভটো ইউজ কৰি আছিলো আকৌ তেওঁলোক আজি ওপৰলৈ যাব পাৰিলে মানে তেওঁলোক আমাতকৈ এদিন আগতে আহিছে সেইকাৰণে আমি কাইলৈ যাব পাৰিম তেওঁলোক আজিয়ে যাব পাৰিলে আৰু তেওঁলোক এতিয়া ওপৰলৈ যাওঁতে আকৌ তেওঁলোকে ষ্টভটো লৈ গ'ল তাতে তেওঁলোকে খানা বনাব লাগিব আজি আকৌ আমি এতিয়া বাৰু ৰাতিৰ ভাত আছে আৰু দিনৰ পৰা আজি কিবা বেলেগ মাথা মাৰিব লাগিব আকৌ বেলেগৰ গাড়ীৰ পৰা কাৰোবাৰ পৰা ল'ব লাগিব আৰু উপায় নাই কিন্তু এতিয়া বাৰু সদ্যহতে খানাটো যিহেতু আছে খাই লওঁ নেক্সট আমাৰ বনাব লাগিলে ষ্টভটো আমি মেনেজ কৰিব লাগিব কৰবাৰ পৰা অলপমান ট্ৰাকখন ইয়াতে থাকক আমি ভাত পানী খাই এনে গাড়ীতে বহি আছিলো আৰু সেই বিজুদা আহিলে আকৌ কালি যে ৰাতি মোক ঘূৰাই লৈ ফুৰাইছিল আগৰ ভিডিঅ'টো আপোনালোকে দেখিছে এতিয়া সেই বিজুদাৰ লগত বোলে এনেই অলপ ফুৰিব যাব লাগে মানে বিজুদাই ক'লে অলপ ফুৰি আহো বোলা এনে আছো যদি গতিকে এতিয়া যাওঁ চিটটো সদায় আগুৱাই থৈ যায় অ'কে আকৌ ওলালো বিজুদাৰ লগত এনেই অলপমান গোগামুখৰ ফালে যাম নেকি ক'লে যাম ঘিলামৰা যাম ঘিলামৰা গৈ পোৱা নাই নামটোহে শুনি আছিলো কিন্তু তাৰ আগতে আপোনাৰ ৰুমত সোমাই মই আকৌ আজিও চান্সটো ল'ম গাটো ধুম বতৰটো বৰ ধুনীয়া কিনকিনীয়া বৰষুণ গাড়ীত ফুৰা বতৰে গৈ গাটো ধুই লওঁ দাদাৰ ৰুমত বিজুদাৰ ৰুমত ফ্ৰেছ হৈ পেলাই আকৌ আহি আছো এতিয়া কৈছিলো যে ঘিলামৰা আহি আছো আৰু এতিয়া এইখিনি পাইছো আমি গোগামুখ এইফালে লখিমপুৰ আমি হাইৱে পাই গৈছো এইফালে ধেমাজি আৰু চিধা গ'লে আপুনি মাজুলী মানে ঢকুৱাখানা হয় আৰু মানে ঘিলামৰা আমি মাজুলী ৰোডতে পাম এতিয়া এইটো ৰাস্তাতে পাম আমি ঘিলামৰা পালোহি অলপ আগতে দাদা কিবা কামৰ কাৰণে সোমালে য'ত কাম আছিলে তাতে আৰু অলপ টাইম লাগিব এতিয়া কিবা খাওঁ ঘিলামৰা খিনি কি বুলি কয় পদুমণি হোটেল ন মিলন নগৰ কিবা এটা খাই লওঁ ভোক লাগি আছে বৰ ধুনীয়াকে ৰুটি চুটি খালো এখন হোটেল পদুমণি ইমান ধুনীয়া বিহেভিয়াৰ মানুহজনৰ বিৰাট ভাল লাগিলে মানে আজি দিছো অহাৰ আগত দি থৈ আহিছিলো কি নাম তোমাৰ মাধুৰ্য গগৈ ডেকা ৰুটি খালো বিৰাট ভাল লাগিলে বিশেষকৈ মানুহজনৰ বিহেভিয়াৰটো বৰ ধুনীয়া বাকী বিহাৰৰ ট্ৰিপ কেতিয়া হ'ব এইটো চবতে আজিকালি ভিডিঅ' চোৱা মানুহ লগ পাওঁ বিৰাট ভাল লাগে এনেকে মাত দিলে এতিয়া ঘিলামৰা টাউনখনতে আছো বিজুদাৰ কামখিনি হ'লে আমি আকৌ যাম ট্ৰাকলৈ NHPCলৈ তেতিয়া মোক ট্ৰাকত গৈ থৈ আহিব আকৌ তাত গৈ আকৌ ৰাতি খানা চানা খাই ট্ৰাকতে শুই থাকিম আপোনালোকে গমেই পায় বিজুদাৰ কিবা এটা কামত আহিছিলো তাতে সোমাই বৰ হৈ আছিলো সেইকাৰণে মই এইখিনি ফুৰিব আহিলো এইফালে ধেমাজি যাব পাৰি ন ঢকুৱাখানা মাজুলী আৰু ইফালে আৰু পাইছো এয়া
ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় এইফালে এনেই আৰু ঘিলামৰাখন ঘূৰি আছো আৰু আমি ফুৰি ফুৰি আহি এইটো পাইছো মাছখোৱা চেণ্টাৰ ইয়াতো মাছখোৱা আছে লখিমপুৰ পৰে ন ধেমাজি পৰে ধেমাজি মাছখোৱা চাৰিআলি এইটো আমি ফুৰি ফুৰি এইখিনি মাছখোৱা পাইছো মাছখোৱা বোলে ইয়াতো আছে মই অকল গুৱাহাটীত বুলিয়ে ভাবি আছিলো আৰু এখন বিজুদাহঁতৰ দোকান ফাৰ্নিচাৰৰ আৰু ধেমাজিৰ এই মাছখোৱা চাৰিআলি এখন ফাৰ্নিচাৰ দোকানৰ নাম কি আপোনালোকৰ মাছখোৱা ফাৰ্নিচাৰ্ছ এণ্ড ইলেক্ট্ৰনিক্স ইয়ালৈ আহিব যি যি আচবাব আপোনালোকক লাগে লৈ যাব এতিয়া যাওঁ মাছখোৱা চাৰিআলিৰ পৰা মোৰ ট্ৰাকলৈ আকৌ ট্ৰাকত গৈ বিজুদাই থৈ আহিব এতিয়া NHPCত গৈ ট্ৰাকত খানা চানা খাই শুই দিম আৰু বিজুদাই আহি মোক ট্ৰাকত থৈ গ'ল আৰু ট্ৰাকত থোৱাৰ পিছত আমাৰ এটা ভাত পানী অলৰেডি বনাই থৈছিলে মোৰ আহিবতে যিহেতু দেৰি হ'ল এতিয়া ভাত খাবলৈ লৈছো একেলগে এইফালে ৰাজেশে আছে আকৌ কেমেৰা পিছফালে বিকাশ আছে বিকাশেও খাবলৈ লৈছে আৰু এতিয়া ময়ো ভাত খাওঁ আৰু ভাত খাই এই বেডৰুমটো মই বেডৰুম বুলিয়ে কওঁ এতিয়া ট্ৰাকক বেডৰুম উইথ এটাচ কিচেন খালি বাথৰুমটো খুব কম দিনত আমাৰ কোম্পানী বিলাকে বনাই দিব বুলি আশা কৰিলো ট্ৰাকত যেনেকে ছুপাৰ বিলাকত আজিকালি নাইট ছুপাৰ বাছ বিলাকত যেনেকে আহিছে বাথৰুমটো আমাৰ ট্ৰাকতো আহক বাথৰুমটো লাগে বহুত একো বেলেগ ফেচিলিটি নালাগে চব পাবি বাথৰুমটো অলপ নাপাওঁ ট্ৰাকত আৰু যদি বাথৰুম দি দিয়া অলপ হ'ল আৰু পাৰে কাৰণ যদি নাইট ছুপাৰ বাছত পাৰে ট্ৰাকত কিয় নোৱাৰে পাৰে বহুত ডাঙৰ বাথৰুম শুই একে লুইটৰে পানী জাবিও বৈ কৰি গা ধুই থাকিব নালাগে নহয় জোখৰ কামখিনি কৰিব পাৰিলে হ'লতো সেইবিলাক বাদ দিলো যেতিয়া হয় তেতিয়া আমি সেই ট্ৰাকত ভিডিঅ' বনাম বাথৰুম থকা ট্ৰাকত কিন্তু বৰ্তমান বেডৰুম উইথ এটাচ কিচেন ট্ৰাকত আমি খানা খাই আছো আৰু খাই এই বেডৰুমটোত এতিয়া মই শুম খোৱাখিনি আজি আৰু ভিডিঅ' নকৰো আপোনালোকে দেখিয়ে আছে সদায় মই ট্ৰাকতে শুই আছো আজিও শুম কালি ৰাতিপুৱাৰ ভিডিঅ'টো বহুত এক্সাইটিং হ'ব এই ভিডিঅ'টো আপোনালোকে NHPC যিটো নদী বান্ধ যিটো ডেম সেইটো বহুত মানুহৰ প্ৰতিবাদো আছে হয়তো মই এইটো অলপমান খবৰ লৈছো কিছুমানৰ কাৰণে অপকাৰী কিছুমানৰ কাৰণে এনেই আমাক কাৰেণ্ট লাগে কিন্তু মই এটা কথা বিশ্বাস কৰো আকৌ কাৰেণ্ট লাগে হয় আমাক চব লাগে মই এই ঠাইৰ মানুহখিনি হৈ কোৱা নাই এজন মানুহ হৈ কৈছো ইমান ধুনীয়াকৈ নদীখন বৈ আছে আমি তাক কিয় ডিষ্টাৰ্ব কৰিছো লাগিলে ময়ে আন্ধাৰত থাকোচোন 24 ঘণ্টা কাৰেণ্ট নালাগে 2 ঘণ্টাই কাৰেণ্টে নালাগে যাওক মই মোবাইল চাই মই ইউটিউবে বাদ দি দিম ভিডিঅ' নবনাও কিন্তু প্ৰকৃতিখন যেনেকে চলি আছে চলি থাকক কিন্তু সেইটো মই ক'লেতো নহয় গতিকে যদি বেলেগে কৰিছে মইতো এতিয়া ভিডিঅ' ফুৰিব আহিছো ভিডিঅ' বনাইছো তেনেহ'লে বহুত কিবা কিবি হৈ যাব তেনেহ'লে মই চিমেণ্ট লৈ আহিছো কম বেয়া কাম কৰিছো এটা আজি মোক ফাৰ্ষ্ট ভিডিঅ'টোত কমেণ্ট দিছে মানুহে আমাক মাৰিবৰ কাৰণে কিন্তু মই কি কৰিম তহঁতে চিমেণ্ট লৈ আহিছ তহঁতৰ ৰজি ৰটি এইটো গাড়ীত যি মাল আহিছে য'ত যাব তহঁতে লোকেশ্যন দিছে পইচা দিছে থৈ আহিছো মই তহঁতৰ লগত ট্ৰাকত ফুৰি আছো মই ভিডিঅ' বনাইছো ডেটছ ইট কিন্তু এইটো মই নানিলেও আকৌ বেলেগে আনিবই মোৰ গাড়ী দিনত 50-60খন গাড়ী আহি আছে সেইটো বেলেগ এটা কথা আমাৰ অকল অসমৰ এইটো বান্ধ বুলিয়ে কোৱা নাই প্ৰকৃতিৰ এগেইনষ্টত কোনো এটা ষ্টেপে মই ছাপোৰ্ট নকৰো আৰু প্ৰেমৰ স্বাৰ্থত গোটেইকেইটা ষ্টেপে মই ছাপোৰ্ট কৰো বিকজ এভৰিথিং ইজ ফেয়াৰ ইন লাভ এণ্ড ৱাৰ যুদ্ধ আৰু প্ৰেমত চব ফেয়াৰ বিয়াৰ আগদিনাও যদি কোনোবা ছোৱালী পলাই গৈছে মই তাক চেলুট দিম হয়তো ককায়েকে মাক বাপেকে বহুত কষ্ট কৰি বিয়াৰ আয়োজন কৰিছিল হয় সেইটোলৈ দুখ লগা অৱস্থা কিন্তু এভৰিথিং ইজ ফেয়াৰ ইন লাভ এণ্ড ৱাৰ প্ৰেমৰ ছাপোৰ্টত সদায় আছো আৰু প্ৰকৃতিৰ এগেইনষ্টত যোৱাসকলৰ এগেইনষ্টত মই সদায় আছো কিন্তু এতিয়া এইটোতো উপায় নাই যদি কয় বোলে তই ইউটিউব বাদ দিব লাগিব আৰু কোনোদিন কাৰেণ্ট নাহে অসমত মোবাইল চোবাইল চাৰ্জ দিব নোৱাৰিব একদম জংঘলী তাত থাকিব লাগিব কিন্তু আমি নদী চদী প্ৰকৃতি যেনেকে চলি লাগিব একাষাৰে মানি যাম আপোনালোকক কলো বাকী এতিয়া বেছি কৈছো বাদ দিলো ভাতকেইটা খাওঁ খাই ইয়াত শুই থাকো আৰু নেক্সট ভিডিঅ'টো আপোনালোকে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যিটো নদী বান্ধ বা যিমানখিনি তাত আছে সিমানখিনি আপোনালোকক দেখুৱাম বাই বাই থেংকছ ফৰ ৱাচিং দ্য ব্লগ @IamJB মোৰ ইনষ্টাগ্ৰামৰ ইউজাৰ নেম জইন কৰিব ভাত খাই দিওঁ নেকি গুড নাইট